কুৱেশ্যন নম্বৰ 5 আহা ঠিক আছে তো ইয়াতে ভগ্নাংশটো দিয়া আছে 465 ভাগৰ 120 প্ৰথমতে মই কি কৰিম দুটাৰে সাধাৰণ উৎপাদক উলিয়াম বা দুটা কি সংখ্যাৰে হৰণ যায় মই উলিয়াম এককৰ ঘৰত 0 আৰু 5 আছে তো দুটাকে 5ৰে হৰণ যাব যদি ডাইৰেক্ট কৰিব নোৱাৰা ইয়াতে কৰি চোৱা 5ৰে 120 হৰণ কৰা 5 2 10 বিয়োগ কৰা 2 ৰল 0 নামিল 5 4 20 কিমান পালা 120 হৰণ কৰিলে আমি পালো 24 465 হৰণ কৰি চোৱা 4 হৰণ না যায় 46 হল 5 9 45 বিয়োগ কৰিলে 1 থাকিব 5 নামি আহিল 5 3 15 বিয়োগ কৰিলে 0 তাৰ মানে যেতিয়া 465 হৰণ কৰিম কি পাম 93 পাম দুটা কিহেৰে হৰণ গল দুটা 5ৰে হৰণ গল তাৰ মানে 5 দুটাৰে সাধাৰণ উৎপাদক ঠিক আছে গতিকে 5ৰে হৰণ কৰি দিয়া 120ক 5ৰে হৰণ কৰিলে কিমান পালো 24 465ক 5ৰে হৰণ কৰিলে কিমান পালো 93 পালো ইয়াতে সেই কামটো কৰা 5ৰে হৰণ কৰিছে মানে কি 5ৰে কাটি দিছো কিমান বাৰ গল 24 বাৰ গল 5ৰে হৰণ এক কাটি দিছো মানে কি 5ৰে হৰণ কৰিছো কেইবাৰ গল 93 বাৰ সো এই দুটা পদ্ধতিৰ মাজত এটাই পাৰ্থক্য ইয়াত যে 5ৰে হৰণ কৰিছো সেই কথাটো দেখুৱাই দিও আৰু ইয়াতে 5ৰে হৰণ কৰাটো উজ্জ্বল থাকে ইয়াত ৰিজাল্টটো দেখুৱাই দিও হৈ গল এটা নেক্সট ফাৰ্স্ট স্টেপ গল নেক্সট স্টেপ আহা সো ইয়াতে এককৰ ঘৰত 4 আছে ইয়াত 3 আছে না নাই তো যেহেতু 3 আছে কেৰে হৰণ না যায় 2ৰে হৰণ না যায় 4ৰে হৰণ না যায় মানে নহয় 5ৰে হৰণ না যায় কাৰণ 5ৰে হৰণ যাবলৈ 0 5 থাকিলে তেতিয়ালে আমি 3ৰে চাব পাৰো 3 8 গুণ 24 হল না নাই 9 কৰা 3 3 গুণ 9 3 1 গুণ 3 তো তেতিয়ালে 24 আৰু 93 কেৰে হৰণ গল 3ৰে হৰণ গল আকৌ এটা স্টেপত লিখিলে হ'ব দুটা স্টেপত লিখিলে হ'ব বা তিনটা লিখিব আকৌ 24 আৰু 93 কেৰে হৰণ গৈছে 3ৰে হৰণ গৈছে 3ৰে হৰণ কৰা 3ৰে 24 হৰণ কৰোতে কেইবাৰ গল 8 বাৰ গল 93 হৰণ কৰোতে 31 বাৰ গল ইয়াতো কাটা 3ৰে 3 8 গুণ 24 3 31 গুণ 96 31 তো কি হয় 31 তো মৌলিক সংখ্যা হয় তার মানে কি মৌলিক সংখ্যার দুটা উৎপাদক থাকে এটা হচ্ছে 1 আৰু এটা আছে সেই সংখ্যাটো তার মানে কি ইয়াক 1ৰে হৰণ যাব আৰু 31ৰে হৰণ যাব বেলেগেৰে হৰণ না যায় 31ক অকল 31ৰে হৰণ যাব আৰু 1ৰে হৰণ যাব কিন্তু ইয়াক 31ৰে হৰণ না যায় গতিকে ইয়াৰ পৰা আমি কি গম পালো যে দুটাৰে সাধাৰণ উৎপাদক কি দুটাৰে সাধাৰণ উৎপাদক 1 একেবাৰে সহজ ভাষাত ক'বলৈ গলে 8 আৰু 31ক কি সংখ্যাৰে 1ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ না যায় গতিকে এইটো ইয়াৰ কি হয় এইটো ইয়াৰ লঘিষ্ঠ আকাৰ হয় মই গুটেকেইটা অংক দুটা পদ্ধতিৰে কৰিছো ঠিক আছে প্ৰথম পদ্ধতিটো কিতাপত দিয়া আছে দ্বিতীয় পদ্ধতিটো কিতাপত দিয়া নাই কিন্তু ভৱিষ্যতে তোমালোকৰ কাৰণে দ্বিতীয় পদ্ধতিটো বেছি ব্যৱহাৰ হ'ব গতিকে দ্বিতীয় পদ্ধতি তোমালোকে যদি শিকি লোৱা তোমালোকৰ কাৰণে ইজি হ'ব আৰু বেছি ভাল হ'ব ঠিক আছে তো বাকি তোমালোকৰ ওপৰত দিছো যেটো তোমালোকৰ ইজি লাগে সেইটো মেথডে তোমালোকে কৰিবা ওকে নিশ্চয় গোটেইখিনি কোৱেশ্চন তোমালোকে ভালদৰে বুজি পাইছা গতিকে ভিডিওটো যদি তোমালোকৰ ভাল লাগে লাইক কৰিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা তলৰ চিত্ৰকেইটাৰ লগত জড়িত উপযুক্ত ভগ্নাংশটো নিৰ্ণয় কৰা তো আমাক কি আছে দুটাকৈ চিত্ৰ দিয়া আছে মাজত যোগ চিন দিয়া আছে তাৰ মানে প্ৰতিটো চিত্ৰৰ পৰা আমি কি পাম একোটাকৈ ভগ্নাংশ পাম আৰু সেই ভগ্নাংশ দুটা যোগ কৰি পেলাই আমি যেটো ভগ্নাংশ পাম সেইটো আমি চিত্ৰতে লিখিব লাগিব গতিকে এইটো পাৰ্ট মোক দিয়া নাই কিন্তু মোৰ অংকটো কৰাৰ যেটো মই কৰিমে গতিকে সেইখিনি মই লিখি ড্ৰয়িং কৰি লৈছো আগতে ঠিক আছে তো ফাৰ্স্ট তুমি এইটো নাই বুলি ধৰি লোৱা হ'ব এটা কোৱেশ্চনটো লৈকে আহা এই কোৱেশ্চনটো সলভ কৰোতে মই একক ভগ্নাংশৰ সহায় লম ঠিক আছে তোমালোকৰ নিশ্চয় মনত আছে একক ভগ্নাংশ কি মুঠ ভাগৰ এটা অংক তো এই চিত্ৰটোক যিমানটা ভাগ কৰা হৈছে তাৰ পৰা যদি এটা অংক লোৱা যায় সেইটো ইয়াৰ কাৰণে হ'ব একক ভগ্নাংশ ঠিক আছে সো আমি কোৱেশ্চনটো লৈকে আহো প্ৰথম চিত্ৰটো চোৱা চিত্ৰ 1 বুলি ধৰিছো ইয়াতে মুঠ ভাগ কেইটা আছে ভাগ আছে 8টা কেইটা অংকত ৰং কৰা আছে ইয়াৰে 4টা অংকত ৰং কৰা হৈছে ঠিক আছে দ্বিতীয় চিত্ৰত আহা ইয়াত মুঠ ভাগ আছে কেইটা ইয়াতো 8টা কেইটা অংকত ৰং কৰা হৈছে ইয়াতে তোমাৰ ৰং কৰা হৈছে 6টা অংকত হলে নাই গতিকে প্ৰথম চিত্ৰৰ কাৰণে ভগ্নাংশটো কি হ'ব 8 ভাগৰ 4 কাৰণ কি 8টা ভাগৰ পৰা 4টাত ৰং কৰা আছে গতিকে প্ৰথম চিত্ৰৰ ভগ্নাংশটো হ'ব 8 ভাগৰ 4 ঠিক তেনেকে দ্বিতীয় চিত্ৰত আহা ইয়াত 8টাৰ পৰা 6টাত ৰং কৰা আছে গতিকে দ্বিতীয় চিত্ৰটোৰ ভগ্নাংশটো কি হ'ব 8 ভাগৰ 6 তো মই এখিনি লিখি নাৰাখো মই মুছি দিম তো মই প্ৰথম ভগ্নাংশটো পালো 8 ভাগৰ 4 আৰু এইটো মই পালো 8 ভাগৰ 6 হল এনসাৰটো লাষ্টত লিখিম 8 ভাগৰ 6 এতিয়া মই কলো নহয় যে মই একক ভগ্নাংশৰ সহায় লম একক ভগ্নাংশ মানে কি ইয়াত সব মুঠ ভাগ 8টা 4টাত ৰং কৰা আছে ইয়াত একক ভগ্নাংশ কি হ'ব
8টা ভাগৰ পৰা এটা ভাগ লোৱা, সেইটো হ'ব আমাৰ একক ভগ্নাংশ। কিন্তু আকৌ 4 আছে ন 8 ভাগৰ 4, গতিকে 8 ভাগৰ একক 4ৰে পূৰণ। তো ইয়াতো ঠিক তেনেকে ইয়াত একক ভগ্নাংশ 8 ভাগৰ 1, 8 ভাগৰ 6 আছে, গতিকে 6ৰে পূৰণ। এতিয়া তোমালোকৰ মনত আছে নে 4 পূৰণ 8 ভাগৰ 1 মানে কি আছিল? 8 ভাগৰ একক 4 বাৰ যোগ হ'ল। এইফালে 6 পূৰণ 8 ভাগৰ 1, তো 8 ভাগৰ একক 6 বাৰ যোগ লিখিলো মই। যেহেতু বস্তুটোক 8টা মুঠ ভাগ 8টা, গতিকে আমি 8টাৰ একোটা যোৰা ল'ম। তাৰ মানে চোৱা 8 ভাগৰ একক কেইবাৰ লিখিলো মই? 8 ভাগৰ একক মই 8 বাৰ লিখিছো। গতিকে 8 বাৰ যদি যোগ কৰো তাক কেনেকে লিখা হয়? তাক এনেকে লিখা হয়, হয়নে? 8 পূৰণ 8 ভাগৰ 1, ঠিক আছে। তো এইফালে কিমান থাকিল? ইফালে থাকিল 8 ভাগৰ কেইবাৰ? 2 বাৰ। তো ইয়াক কেনেকে লিখিম? 2 পূৰণ 8 ভাগৰ 1 হ'ল। এতিয়া 8 ভাগৰ একক যদি মই 8ৰে পূৰণ কৰো কি পাম? 8 ভাগৰ 8। আকৌ 2 পূৰণ 8 ভাগৰ 1 মানে কি? 8 ভাগৰ 2। এতিয়া চোৱা চিত্ৰত যি দুটা ভগ্নাংশ আমাক দিয়া আছে নে নাই? এই দুটা। তো এই দুটা ভগ্নাংশ যোগ কৰিলে মই কি পাম জানা? 8 ভাগৰ 8 আৰু 8 ভাগৰ 2 পাম, ঠিক আছে। 8 ভাগৰ 8 কাৰণে কি লিখিম? সেই একে চিত্ৰ লিখিলো। ইয়াত যিটো চিত্ৰ আছে সেইটো চিত্ৰ লিখিছো। 8টা ভাগ কৰিছো, 8টা ভাগত ৰং কৰিছো। আকৌ আৰু এটা কি পাইছো? 8 ভাগৰ 2। তাৰ মানে 8টা ভাগ কৰিছো মই, 2টা ভাগ লৈছো, হল না? এতিয়া চোৱা 8 ভাগৰ 8 আৰু 8 ভাগৰ 2 দুটাকে যদি মই যোগ কৰি দিওঁ তো মুঠ ভাগ কেইটা আছে? 8টা। চোৱা 8টা ভাগ কৰি 8টা ললো, 8টা ভাগ কৰি 2টা ললো। তাৰ মানে কি 8টা ভাগ কৰি মই কেইটা ললো? 8টা ভাগ কৰি মই 10টা ললো। এইটো হৈছে মোৰ কাৰণে আনসাৰ। এইটো কুৱেশ্যনৰ কাৰণে আমি কি কৰিব লাগিব? এইটো পিকচাৰ ড্ৰ কৰিব লাগিব, হয় নে নহয়? পিকচাৰ ড্ৰ কৰি পেলাই এইখিনি লিখিব লাগিব। মই দুটা চিত্ৰ কিয় লওঁ? যেতিয়া মই 8 ভাগৰ 8ৰ কথা কওঁ তাৰ অৰ্থটো এনেকুৱা যে মই 8টা ভাগ কৰি 8টা ভাগ ল'ব লাগে। গতিকে এই চিত্ৰটোত মোৰ ৰং কৰিবৰ কাৰণে বাকী নাথাকিল, হয়নে নহয়? তাৰমানে এই চিত্ৰটো মোৰ কমপ্লিটলি ফিল্ড হৈ গ'ল। গতিকে যিহেতু মোৰ ওচৰত আৰু এটা ভগ্নাংশ আছে, সেইটো কি 8 ভাগৰ 2, গতিকে সেইকাৰণে মই কি কৰিব লাগিব? আৰু এটা চিত্ৰ আঁকিব লাগিল, তাক 8টা ভাগ কৰিব লাগিল, 2টা ভাগ ল'ব লাগিল। ভগ্নাংশ দুটাক যদি যোগ কৰো বা কম্বাইন কৰো মই তেতিয়া দেখা পাওঁ দুটাৰে ক্ষেত্ৰত মুঠ ভাগ কেইটা? 8টা আছিল নে নাই? 8টা আছিল। তো কেইটা অংশ ৰং কৰিলো? 10টা। গতিকে ভগ্নাংশটো কি হ'ব? 8 ভাগৰ 10, ঠিক আছে। তো ইয়াৰ পৰা এটা মনত ৰাখিবলগীয়া কথা আছে কি? দুটা একে হৰ থকা ভগ্নাংশ যোগ কৰিবলৈ হলে আমি হৰটো লিখিব লাগে তলত, আৰু ওপৰত লবত থকা সংখ্যা দুটা যোগ কৰি দিলে আমি তাৰ কি পাম? যোগফলটো পাই যাম, ঠিক আছে। তো এইখিনি ফাৰ্ষ্ট কুৱেশ্যনটোৰ কাৰণে। এতিয়া কুৱেশ্যন নম্বৰ 2 লৈকে আহা। প্ৰথম কথা মই কৈ লওঁ, যেতিয়া আমি কম্পাছ নোহোৱাকৈ বৃত্ত ড্ৰ কৰিব লগা হয় তেতিয়া আমাৰ বৃত্তবিলাক অলপ সৰু ডাঙৰ হ'ব পাৰে। গতিকে তোমালোকে সেই কথাটো মাইণ্ড নকৰিবা। তোমালোকে যেতিয়া কপিত ড্ৰ কৰিবা তেতিয়া কম্পাছ ব্যৱহাৰ কৰি একে সমানৰ বৃত্ত আঁকিবা, ঠিক আছে। এতিয়া মই কুৱেশ্যন নম্বৰ 2 লৈকে আহিছো। তো মই আগৰ দৰে দীঘলকৈ নিলিখো। প্ৰথমতে চোৱা এই বৃত্তটোক 12টা ভাগত ভাগ কৰা হৈছে, আৰু 12টা ভাগৰ পৰা কেইটা ভাগ লোৱা হৈছে? 4টা ভাগ লোৱা হৈছে, ঠিক আছে। দ্বিতীয় বৃত্তটো আহা, ইয়াকো 12টা ভাগ কৰা আছে, কেইটা লোৱা হৈছে? ইয়াতে 9টা ভাগ লোৱা হৈছে। চোৱা প্ৰথম বৃত্তটোত 12 ভাগ কৰি 4 ভাগত ৰং কৰা হৈছে, দ্বিতীয় বৃত্তটোত 12 ভাগ কৰি 9 ভাগ ৰং কৰা হৈছে। আগৰ দৰে এই কুৱেশ্যনটোতো কৌশলটো নাই, মই মোৰ সুবিধাৰ কাৰণে মই ড্ৰ কৰি ৰাখিছো। পিছত যেটো মই ড্ৰ কৰিব লাগিব, গতিকে মই আগতীয়াকৈ ড্ৰ কৰি ৰাখিছো। প্ৰথমতে আমি এইখিনিৰ ওপৰত মনোযোগ দিয়া, ঠিক আছে। তো প্ৰথম ভগ্নাংশটো চোৱা 12 ভাগ কৰি 4 ভাগত ৰং কৰিছো। দ্বিতীয় ভগ্নাংশটো চোৱা 12 ভাগ কৰি 9 ভাগত ৰং কৰিছো। ইয়াতো আমি সেই আগৰ দৰে একক ভগ্নাংশ ল'ব লাগিব। ইয়াত চোৱা যিহেতু 12 ভাগ কৰা হৈছে, গতিকে একক ভগ্নাংশটো কিমান হ'ব? একক ভগ্নাংশটো হ'ব 12 ভাগৰ 1। কাৰণ কিয়? আমি জানো মুঠ ভাগৰ পৰা 1 ভাগ ল'লে সেইটো হয় একক ভগ্নাংশ, ঠিক আছে। একক ভগ্নাংশটো কিমান হ'ব? 12 ভাগৰ 1 হ'ল। যেহেতু 12 ভাগৰ 4 আছে, 4ৰে পূৰণ কৰিম। তো মাজত ইয়াত যোগ চিন আছে, বহাই দিলো। ইয়াৰ পিছত আহা, ইয়াতো একক ভগ্নাংশ 12 ভাগৰ 1, ওপৰত 9 আছে, গতিকে 9 পূৰণ 12 ভাগৰ 1। এতিয়া 12 ভাগৰ 1ক 4ৰে পূৰণ মানে কি? 12 ভাগৰ 1 তো 4 বাৰ যোগ। ইয়াতে চোৱা 12 ভাগৰ 1ক 9ৰে পূৰণ মানে কি? 9 বাৰ যোগ। যেহেতু একক ভগ্নাংশটোৰ হৰ কি আছে? 12 আছে নে নাই? তাৰমানে আমি মুঠ 12টা ভাগ কৰিছো, গতিকে মই কি কৰিম জানা? তো মই ইয়াৰ পৰা 12টা ভাগক একেলগ কৰি ল'ম। যেহেতু একক ভগ্নাংশটো কি আছে? 12 ভাগৰ 1 আছে, গতিকে মই কি কৰিলো? 12 ভাগৰ 1ক 12 বাৰ মই একেলগে লৈছো, ঠিক আছে। তো 12 বাৰ একেলগে লোৱাৰ লগে মানে কি? 12 ভাগৰ 1ক যদি মই 12 বাৰ যোগ কৰো, তাৰ অৰ্থ কি? তাৰ অৰ্থ হ'ল মই 12ৰে কি কৰিম? 12 ভাগৰ 1ক পূৰণ কৰিম, হয় নহয়? লাষ্টত আৰু এটা আমাৰ হৈ গ'ল কি? এটা 12 ভাগৰ 1 আমাৰ হৈ গ'ল। এতিয়া 12 ভাগৰ 1ক যদি মই 12ৰে পূৰণ কৰো, তাৰ মানে কি হ'ব? 12 ভাগৰ 12, হ'ল না? আৰু ইয়াত থাকিল কি আমাৰ? 12 ভাগৰ 1। 12 ভাগৰ 12ৰ অৰ্থ হ'ল যে বৃত্তটোক
12টা ভাগ কৰি 12টা ভাগতে ৰং কৰিম 12 ভাগৰ 12 কাৰণে এটা বৃত্ত ললো তাক 12 ভাগ কৰিলো 12 ভাগতে ৰং কৰিলো চোৱা এতিয়া মোৰ ওচৰত এই বৃত্তটোত ৰং কৰিবৰ কাৰণে আৰু খালী ঠাই নাই আছে নেকি নাই কিন্তু চোৱা আমাৰ আকৌ আৰু এটা ভগ্নাংক মোৰ ওচৰত ৰৈ আছে সেইটো কি হৈছে 12 ভাগৰ 1 যেহেতু ইয়াতে খালী ঠাই নাই গতিকে মই কি কৰিব লাগিব জানানে মই আৰু এটা বৃত্ত আঁকিব লাগিব আঁকিলো এইটো তো ইয়াক মই 12টা ভাগ কৰিম কৰি মই কি লম এটা ভাগত ৰং কৰিম ঠিক আছে তো এইটো হল মোৰ 12 ভাগ 12 ভাগৰ 12 কাৰণে মই এটা বৃত্ত আঁকিলো 12 ভাগ কৰিলো 12 ভাগতে ৰং কৰিলো যেহেতু মোৰ ওচৰত আৰু এটা ভগ্নাংশ আছে 12 ভাগৰ 1 গতিকে সেইটো ভগ্নাংশ উপস্থাপন কৰিবলৈ মই আকৌ এটা বৃত্ত আঁকিম তাক 12টা ভাগ কৰিম আৰু এটা ভাগত ৰং কৰিম চোৱা যেতিয়া মই মোৰ চিত্ৰ দুটাক মই যোগ কৰিম যোগ কৰিলে মই কি পাম এটা ভগ্নাংশ পাম 12 ভাগৰ 12 আৰু এটা মই পাম 12 ভাগৰ 1 ঠিক আছে যদি 12 ভাগৰ 12 আছে ইয়াৰ দুটাৰ অৰ্থ কি এতিয়া ইয়াৰ অৰ্থ হৈছে 12টা ভাগ কৰি 12টা ভাগ লোৱা আৰু ইয়াৰ অৰ্থ হৈছে 12টা ভাগ কৰি এটা ভাগ লোৱা তাৰ মানে মই মুঠ ভাগ কেইটা কৰিছো 12টা কৰিছো কেইটা অংকত ৰং কৰিছো 12 একে 13 আৰু এইটোৱে হ'ব এই কোৱেশ্চনটোৰ আনসাৰ বুজি পালা না তো ইয়াতে মই লিখিম এতিয়া চোৱা আগৰ দৰে সেই কথাটো আমি পালো কি পালো যেতিয়া আমি চোৱা মই এটা কনক্লুজন দিছিলো যেতিয়া আমি একে হৰ থকা দুটা ভগ্নাংকক যোগ কৰো তেতিয়া আমি কি কৰিব লাগে সেই হৰটো তলত পাতিব লাগে আৰু ওপৰত থকা লবত থকা সংখ্যা দুটা আমি যোগ কৰিলে আমি কি পাম যোগফলটো পাম ঠিক আছে তো এইখিনিলৈকে আমি কোৱেশ্চন আমি কৰি চহা 7.1 টো আমি ফিনিশ কৰিলো নিশ্চয় আশা কৰো নিশ্চয় তোমালোকে ভালদৰে বুজি পাইছা আৰু এইখিনি বস্তু ইয়াৰ পৰা মনত ৰাখিবা হ'ব ঠিক আছে